আজি আমি কোকৰাঝাৰ জিলা সমিতিৰ পৰা সংবাদমেল আয়োজন কৰিছোঁ। আমাৰ আজি সংবাদমেলত কোকৰাঝাৰ জিলা ইউডিএফৰ সন্মানীয় সভাপতি আনোৱাৰ হুছেইন সাহেব আৰু সন্মানীয় সাধাৰণ সম্পাদক ফখৰুদ্দিন আহমেদ সাহেব উপস্থিত আছে আৰু মই কোকৰাঝাৰ জিলা যুৱ মৰ্চাৰ সভাপতি। আৰু আমাৰ সংবাদমেলখন আমাৰ সন্মানীয় সাধাৰণ সম্পাদক ফখৰুদ্দিন আহমেদ সাহেবে ক'ব। আপোনালোক সাংবাদিক বন্ধুসকল, আজি আমি আপোনালোকক আমন্ত্ৰণ কৰি অনাৰ মূলত হ'ল আমাৰ সংযুক্ত গণতান্ত্ৰিক মৰ্চা কোকৰাঝাৰ জিলা সমিতিখন বৰ্তমান যিটো কমিটি আছে সেইটো যোৱা 9/2/2021 চনত গঠন হৈছিল আৰু এই কমিটিখনৰ যিটো কাৰ্যকাল, এই কাৰ্যকাল ইতিমধ্যে সমাপ্ত হোৱাত আমাৰ কেন্দ্ৰীয় সমিতিয়ে এখন আহ্বায়ক কমিটি যোৱা 22/10/2024 তাৰিখে গঠন কৰি দিয়ে আৰু কোকৰাঝাৰ জিলা সমিতিখন নতুনকৈ গঠন কৰাৰ কাৰণে দায়িত্ব অৰ্পণ কৰে। সেই মৰ্মে আমি কোকৰাঝাৰ জিলা সমিতি সহযোগত আৰু আহ্বায়ক কমিটিয়ে পূৰ্ণ প্ৰস্তুতিতে অহা 24 নৱেম্বৰ 2024 তাৰিখে ফকেৰগামৰ মাজমজিয়াত তথা ফকেৰগাম পুৰণি বজাৰ কমিউনিটি হলত এদিনীয়া কাৰ্যসূচীৰে আমি আমাৰ ইউডিএফ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সভাখন অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। আৰু এই সাধাৰণ সভাখনত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা আমাৰ সন্মানীয় সাধাৰণ সম্পাদক প্ৰশাসনিক মাননীয় হাফিজ বছিৰ আহমেদ কাছিমি সাহেব, তেখেত আমাৰ বিলাসীপাৰা পশ্চিম বিধানসভা সমষ্টিৰ বিধায়ক হয়। ইয়াৰ পিছতে উপস্থিত থাকিব আমাৰ ইউডিএফৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক সাংগঠনিক মাননীয় হাফিজ ডক্টৰ ৰফিকুল ইছলাম সাহেব, তেখেত বিধায়ক জনীয়া সমষ্টি হয়। তাৰপিছত উপস্থিত থাকিব আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় উপসভাপতি ডক্টৰ নজৰুল হক, সন্মানীয় বিধায়ক ধুবুৰী। ইয়াৰ লগতে উপস্থিত থাকিব মাননীয় আমিনুল ইছলাম, উপসভাপতি AIDF, লগতে বিধায়ক মানকাছৰ বিধানসভা সমষ্টি। আমাৰ মাজত উপস্থিত থাকিব মাননীয় আশ্ৰাফুল হুছেইন, AUDF যুৱ মৰ্চাৰ সন্মানীয় সভাপতিৰ লগতে চেঙা বিধানসভা সমষ্টিৰ বিধায়ক। ইয়াৰ উপৰিও উপস্থিত থাকিব আমাৰ AUDF কেন্দ্ৰীয় সমিতিৰ সম্পাদক মাননীয় শামছুল হুদা সাহেব, তেখেত বিলাসীপুৰ সমষ্টিৰ বিধায়ক হয়। উপস্থিত থাকিব কেন্দ্ৰীয় সমিতিৰ আৰু এজন সম্পাদক মাননীয় নিজানুৰ ৰহমান, তেখেত গৌৰীপুৰ সমষ্টিৰ বিধায়ক হয়। গতিকে মই এইখিনিতে আমাৰ যিখিনি AUDF দৰদী ৰাইজ তথা আমাৰ কৰ্মকৰ্তাসকল, আপোনালোক আটাইকে মই অহা 24 নৱেম্বৰ 2024 তাৰিখে আমাৰ এই সাধাৰণ সভাত অংশগ্ৰহণ কৰাৰ কাৰণে মই অতি বিনম্ৰতাৰে আহ্বায়ক সমিতিৰ হৈ আৰু কোকৰাঝাৰ জিলা সমিতিৰ সম্পাদক হিচাপে অনুৰোধ জনাইছোঁ।